জয় ঋষি মৈতে অবি দূৰ হৰি পৰ জয় তিনি পেণ্ড পৰি হিত বংশধৰ এসম্বাৰ সম্বাদ সু নিউষ ভাষদ ভাগৱত কথা ইটো মিলিবে সম্পদ আছিলন্ত শ্ৰীদামোদৰ মহা সন্ত ভাগৱত শাস্ত্ৰ মাত্ৰ সদা শুনিলন্ত পৰম কৰোণাময় প্ৰেমৰ মূৰ্তি যাক দেখি পাপী সবু লভিল মুকুতি ভকতিৰ হাত পাতি লন্ত কৃপা কৰি তজু এৰি তনু এৰি চলি গৈলা বৈকুণ্ঠন গৰি ৰাম তান নিজ কিংকৰ ৰম সাধু চয় ইদানিকু হৰি গুণ সত্ৰে পৰ্বতয় তা সম্বাৰ বচন কৰি ৰোগত তৃতীয় স্কন্ধৰ পদ কহিবু বেকত ৰাম শ্ৰীমন্ত শংকৰ আদি সাধু বসত যদি পদ নিবন্ধিয়া আচৈনা নামত তথাপিতো তাৰাৰ সৃষ্ট যে নপাওঁ সাধু সমস্তৰ বাক্যে তাকে জোৰাওঁ হেন জানি সাধু খব এৰি মোৰ দুখ হৰি যশৰ শুনি হুয়ুক সন্তোষ ইটো মহাভাগৱত সৰ্ববেদ সাৰ আৰ কোন জনে অৰ্থ কহি পাৱ
পাৰ তথাপিতো অন্তৰ্যামী তুমি কৃপাময় যিমতে শিশুৱাতে বেতেনে কৰিবুনি নয় পোষণ পক্ষীয়ে যেন বাক্য ভাষা কয় তাক শুনি সৰ্বলোকে আনন্দ কৰয় বিচাৰত পুনু কিছু জ্ঞান নাহি তাত মোৰো সেহি পতন্তৰ কহিলো সাক্ষাৎ ৰাম সিংহৰ আক্ৰান্ত দেখি মুখে কৰে তাই গৰুৰক দেখি যেন পতংগ উৰায় কৃষ্ণ পাঠ চলি আছে তৃতীয় স্কন্ধৰ প্ৰথম অধ্যায় বিদুৰ উদ্ধৱ সংবাদ পদে কৈছে জয় জয় কৃষ্ণ ভগৱন্ত লক্ষীপতি জয় জয় পৰিপূৰ্ণ অগতিৰ গতি জয় চিদানন্দ সদানন্দ সুখেৰতি ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি গোপাল চৰণ দিজে অনুবাদ কৰিছে তৃতীয় স্কন্ধ বিদুৰ উদ্ধৱ সংবাদ আৰু ইয়াত তেওঁ প্ৰথমেই ভগৱান কৃষ্ণৰ স্তুতি কৰিছে যিকোনো কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ যিজন ইষ্টদেৱ তেওঁৰ চৰণত একান্তভাৱে তেওঁৰ গুণানুকীৰ্তন কৰি স্তুতি কৰি কৰিবলগীয়া কৰ্মভাগ তেওঁৰ চৰণত অৰ্পণ কৰি দিয়াটোৱে হৈছে আমাৰ মংগল আচৰণ ইয়াতো গোপাল চৰণ দিজে প্ৰথমতে ভগৱান কৃষ্ণৰ স্তুতি কৰিছে তেওঁ ইয়াত লিখিছে জয় জয় কৃষ্ণ ভগৱন্ত লক্ষীপতি ভগৱান কৃষ্ণৰ জয় হওক লগতে সেইজন যিজন অগতিৰ গতি আৰু সদায় পৰিপূৰ্ণ য'ৰ পৰা সমস্ত জীৱৰাশি অহাৰ পাছতো তেওঁ সদায় পূৰ্ণই হৈ আছে কোনো ক্ষয় ক্ষতি যাৰ নাই যাৰ কোনো বিনাশ নাই অহমেৱা সময় অগ্ৰে না নিয়দ সদসৎ পৰম পশ্চাদহম যদে তচ্চ যো অৱশিষ্যতে সোস্ময়হম 2:33 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 33 নম্বৰ শ্লোক চতুশ্লোকী ভাগৱতৰ প্ৰথম শ্লোক মই সৃষ্টিৰ পূৰ্বতো মই আছিলোঁ মধ্যতো মই আৰু অন্ততো ময়ে থাকিম ইয়াত সেইকাৰণে কৈছে তেওঁ পৰিপূৰ্ণ আৰু যিজন চিদানন্দ সদানন্দ সদায় সুখত ৰতি কৰে ভগৱান আনন্দ স্বৰূপ তৈত্তৰীয় উপনিষদত কৈছে ৰসু বৈশহ সেইজন আনন্দময় কৃষ্ণ শব্দৰ অৰ্থ উদ্যোগত লিখিছে কৃষি ভূবাচক শব্দ নচ নিবৃত্তিবাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে কৃষ্ণ শব্দৰ অৰ্থ ঘোষাত কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম নাম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় কৃষ্ণ মানে আনন্দ সেইকাৰণে আমি প্ৰায়ে গাওঁ সহজানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ সচ্চিদানন্দ চিদানন্দ সদানন্দ নিত্যানন্দ দয়ানন্দ কেৱল আনন্দ স্বৰূপ আমি যদি আনন্দ পাব বিচাৰোঁ তেতিয়াহ'লে সেই আনন্দ দিব পৰা কেৱল এজনেই আছে সেইজন হৈছে আনন্দ স্বৰূপ কৃষ্ণ আৰু সেইকাৰণে গীতা ভাগৱতৰ মূল তত্ত্ব এটাই যে সকলো বাদ দি কেৱল কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ লোৱা কিয় কাৰণ আনন্দ স্বৰূপ হৈছে কেৱল কৃষ্ণ বৰ্তমান পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে যদিও কাৰো লগত কাৰো মিল নাই আনকি আমাৰ হাতৰ আঙুলিৰ ছাপকেইটাও কাৰো লগত কাৰো নিমিলে
তথাপিও ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে, সুখ লাগে। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যি কৰ্ম কৰিছোঁ, উদ্দেশ্য এটাই, কেৱল আনন্দ। চোৰে চুৰ কৰিবলৈ গৈছে নিজৰ শৰীৰটোৰ কথা চিন্তা নকৰি, কিয়? আনন্দ। এক্সট্ৰিমিষ্ট উগ্ৰবাদীবিলাক জংঘলত ঘূৰি আছে, কিয়? আনন্দ বিচাৰি। দেশ আমাৰ মতে স্বাধীন কৰি আমাৰ মতে চলাম, আমি আনন্দ পাম। ভিখাৰী হওক, ৰজা হওক, ধনী হওক, দুখীয়া হওক, জ্ঞানী হওক, অজ্ঞানী হওক, কেৱল এটা বস্তুৰ সন্ধানত আমি দিন ৰাত একাকাৰ কৰি আছোঁ, সেইটো হৈছে আনন্দ। আৰু আনন্দ ক'ত পাম? তিনিটা মূল তত্ত্ব আছে, ভগৱান, তেওঁৰ মায়া আৰু জীৱ। আমি জীৱক আনন্দ লাগে। আমাৰ বাহিৰে দুটাই বস্তু আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়া। মায়া মানে গোটেই সংসাৰ, ধন টকা পইচা পুত্ৰ পৰিবাৰ কৰি ব্ৰহ্মলোক পৰ্যন্ত, এয়া হৈছে মায়াৰ সংসাৰ। আনন্দ ক'ত পাম? মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱত 2য় শ্লোকত কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদত মনো মায়া যথা ভাসো যথা তমঃ। 2:9-34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2য় স্কন্ধ ভাগৱতত। অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আঁৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। সুন্দৰভাৱে বৰ্ণনা কৰিছে ভাগৱতত। অবস্তুক বস্তু কৰি দেখুৱাই আছে মায়াই, আৰু আমি তাতেই ভুল গৈছোঁ। যদিও জানিছোঁ যে যি বস্তুত আমি আনন্দ বিচাৰিছোঁ, এইবিলাক আজি আছে কাইলৈ নাই। আজি আপোনাৰ কাৰণে য'ত আনন্দ আছে, কাইলৈ সেই বস্তুটোত আপুনি আনন্দ নোপোৱা হ'ব। যিটো বস্তুৱে আজি ভাবিছে যে মোক জীৱনৰ আটাইতকৈ সুখ দিছে, কাইলৈ হয়তো সেই বস্তুটোৱে আপোনাৰ দুখৰ কাৰণ হ'ব। কাৰণ এইবিলাক ক্ষণস্থায়ী, চিৰন্তন, সনাতন, পৰম আনন্দ যদি কিবা আছে, সেয়া হৈছে ভগৱান কৃষ্ণ। ৰসো বৈশঃ বেদত কৈছে, তৈত্তৰীয় উপনিষদত কৈছে, আনন্দ স্বৰূপ। আৰু আমি এই সংসাৰতে বিচাৰি আছোঁ ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি, কেৱল আনন্দ বিচাৰি পেলাই মায়াক চলাত কৰি ফুৰিছোঁ মায়াৰ সংসাৰত। আৰু যিটো সত্য শুদ্ধ মাৰ্গ ভাগৱতে দিছে, গীতাত দিছে, গাই আছোঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱতে কৈছে, যদি আনন্দ লাগে আনন্দ মূৰ্তিত শৰণ লোৱা। আৰু আনন্দ মূৰ্তি কোন? ইয়াত গোপাল চৰণ দি যে লিখিছে, চিদানন্দ সদানন্দ, যিজনে সদায় সুখত ৰতি কৰি আছে। ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি, ব্ৰহ্মা শিৱয়ো যাক যাৰ চৰণত সদায় সেৱা কৰে, সেইজন ঈশ্বৰ কৃষ্ণক প্ৰথমতে স্তুতি কৰিছে। জয় নন্দ নন্দন গোবিন্দ গুণধাম, জয় গোপ বধূজন মনোভিৰাম। নন্দৰ নন্দন যিজন গোবিন্দ, যিজন গোপবধূসকলৰ জন মন সকলোৰে প্ৰাণ কেন্দ্ৰ। গোপবধূ মানে গোপীসকলৰ প্ৰাণ। ভগৱান কৃষ্ণৰ বাহিৰে গোপীয়ে একো গম নাপায়। প্ৰেম ভকতিৰ শ্ৰেষ্ঠ উদাহৰণ যদি কিবা আছে, তেতিয়াহ'লে গোপী প্ৰেমৰ কথা উদাহৰণ দিয়ে, তাতকৈ বেলেগ একো নাই। এবাৰ এজনী গোপীয়ে যমুনাৰ পাৰত বহি ধ্যান কৰি আছে। নাৰদ আহিল। নাৰদে ক'লে, নাৰায়ণ নাৰায়ণ, হে দেৱী, কাৰ ধ্যান কৰিছা? তেওঁ চকু মেলি চালে, দেখিলে নাৰদ, দেৱৰ্ষি নাৰদ। দেৱৰ্ষি নাৰদে ক'লে, কাৰ ধ্যান কৰিছা? যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণ, সেইজন দেখোন তোমালোকৰ ঘৰে ঘৰে মাখন বিচাৰি বিচাৰি তোমালোকে যেনেকৈ নচুৱাব বিচৰা তেনেকৈ নাচি ফুৰে। আৰু সেইজন তোমালোকৰ ঘৰত থকাৰ পাছত তুমি আকৌ যমুনাৰ তীৰত আহি কাক ধ্যান কৰিছা? গোপীগৰাকীয়ে কৈছিল, হে দেৱৰ্ষি নাৰদ, মোক তাৰ কথা নক'বা। কিয়? এই কৃষ্ণ বোলাটোৱে মোৰ ঘৰ গোটেই শেষ কৰি দিছে। কিহৰ কাৰণে? ৰাতিপুৱা মই যেতিয়া গাখীৰ খীৰাওঁ,
তেতিয়া কৃষ্ণই আহি মুখখন মেলি কয়, হে দেৱী, মই পিয়াহত আছোঁ, মায়ে গাখীৰ খাবলৈ দিয়া নাই, মোক অলপ গাখীৰ খাব দিয়া। আৰু মুখখন মেলি মোৰ ওচৰত ৰৈ থাকে। মই অভাৰৰ পৰা ডাইৰেক্ট তাৰ মুখত দিওঁ। আৰু শাহুমাই আহি পেলাই মোক কয়, মৰতি কৰিছ কি? কি হ'ল? গাখীৰ মাটিত কিয় পেলাইছ? তেতিয়া মই চাওঁ যে কৃষ্ণ তাত নাই। মই গাখীৰ বহাই থওঁ উতলাবৰ কাৰণে, গৰমাবৰ কাৰণে। এই কৃষ্ণ বোলাটো আহি পেলাই মোৰ কোলাত উঠে, ইটো লাগে সিটো লাগে সিটো লাগে। আৰু শাহুমা আহি কয়, কৰিছ কি? গাখীৰ বহাই থলি, উতলি চব পৰিল। আৰু মই কওঁ যে এই কৃষ্ণ, আৰু কৃষ্ণ বুলি চাওঁ, কৃষ্ণ নাই। মোক গোটেই শেষ কৰি দিছে কৃষ্ণই। গতিকে মই এটা কাৰণে তপস্যা কৰিছোঁ, কৃষ্ণক পাবলৈ নহয়, হৃদয়ৰ পৰা কেনেকৈ উলিয়াব পাৰোঁ, কৃষ্ণক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে মই ধ্যান কৰিছোঁ। দেৱৰ্ষি নাৰদে ক'লে, হে দেৱী, মই তোমাৰ চৰণত সেৱা জনাইছোঁ, ধন্য। সেইকাৰণে ইয়াত কৈছে, গোপবধূজন মন অভিৰাম, জয় সৰ্ব মংগল উজ্জ্বল তনু শ্যাম, তজু পাদ পদ্মে কৰোঁ অশেষ প্ৰণাম। যাৰ উজ্জ্বল শ্যাম বৰণীয়া তনু, সেইজনৰ পাদ পদ্মত অশেষ প্ৰণাম জনাইছে। নমো নমো হৰিকোটি ব্ৰহ্মাণ্ড নায়ক, নমো নমো প্ৰাণতাত সুবংশী বায়ক। যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিপতি নায়ক, যিজনে বংশী বাদক, যিজন নমো মহেশ্বৰ কন্দৰ্পৰ দৰ্পহাৰী, যিজনে ইন্দ্ৰৰ দৰ্প হৰণ কৰিছিল, সেইজনৰ প্ৰণামো গোপাল গোবৰ্ধন গিৰিধাৰী, যিজনে গোবৰ্ধন পৰ্বত 7 দিন 7 ৰাতি এই কেৱা আঙুলিৰ দ্বাৰা দাঙি ধৰিছিল, সেইজনৰ চৰণত প্ৰণাম কৰিছোঁ। মোৰ নিজ ইষ্টদেৱ শ্যাম গুণ নিধি, এক মনোৰথ মোৰ কৰিয়োক সিদ্ধি। তজু গুণ গান কিছু বৰ্ণাব্যাক চাওঁ, যদি আমি অন্ধে এক কৃপা দৃষ্টি পাওঁ। গোপাল চৰণ দিজে কবিয়ে ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, মই তোমাৰ চৰণত এটাই প্ৰাৰ্থনা কৰিছোঁ, যদি মোক কৃপা দৃষ্টি কৰা, মই তোমাৰ কিছু গুণগান কৰিব বিচাৰোঁ। প্ৰভু ভগৱন্তৰ মহিমা অনন্ত। ব্ৰহ্মাই 4খন মুখে যি কৈ শেষ কৰিব নোৱাৰিলে, অনন্তই 1000খন মুখে যি কৈ শেষ কৰিব নোৱাৰিলে, আমাৰ দ্বাৰা সাধাৰণ মনীষে সেইজন প্ৰভু ঈশ্বৰৰ মহিমা কেনেকৈ কি কৰিব। সেইকাৰণে গোপাল চৰণ দিজে কৈছে, প্ৰভু, তোমাৰ মহিমা গাবৰ কাৰণেও তোমাৰ কৃপা লাগিব। সেইকাৰণে যদি কিছু কৃপা দৃষ্টি যদি কৰা, তেতিয়াহ'লে মই অন্ধই তোমাৰ কিছু গুণানুকীৰ্তন কৰিব বিচাৰিছোঁ। তেবেহে ৰচিবে পাৰোঁ মই অতি মূঢ়, আৰু ইতি শ্ৰী ভাগৱত কথা গূঢ়। এতেকেহে তজু পাৱে কৰোঁ নিবেদন, কৰিও উদয়নাথ তজু গুণগণ। একটো হৈছে মই অতি অজ্ঞানী, অতি মূঢ়, আৰু তোমাৰ এই ভাগৱত হৈছে অতি গূঢ় তত্ত্ব। ইয়াৰ তত্ত্ববিলাক অতি গূঢ়। সেইকাৰণে এই দুইটা বস্তু, মই অজ্ঞানী, ভাগৱতৰ কথা অতি গূঢ় গভীৰ। সেইকাৰণে তোমাৰ চৰণত মই নিবেদন কৰিছোঁ, হে প্ৰভু, কৰি উদয়নাথ তজু গুণগণ। তোমাৰ গুণগণ তুমিয়ে উদয় কৰা, মোৰ হৃদয়ত তুমিয়ে স্থিত হৈ মোৰ দ্বাৰা তুমি এইখিনি কৰ্ম কৰোৱা। জয়তী কমলাখন নাৰদ জয়তী, জয়তী যোগীন্দ্ৰ শুকমুনি মহামতী, জয় ঋষি মৈত্ৰেয় বিদুৰ হৰিহৰ হৰিপৰ, জয়তী নৃপেন্দ্ৰ পৰীক্ষিত বংশধৰ। ব্ৰহ্মা নাৰদ শুকদেৱ মৈত্ৰেয় বিদুৰ পৰীক্ষিত এই সকলোকে প্ৰণাম জনাই এসমবাৰ সম্বাদ শুনিও সভাসদ, ভাগৱত কথা ইটো মিলাৱে সম্পদ। আছিলন্ত শ্ৰী দামোদৰ মহাসন্ত, ভাগৱত শাস্ত্ৰ মাত্ৰ সদা শুনিলন্ত। দামোদৰ দেৱ আছিল যিজনে সদায় শাস্ত্ৰ শ্ৰৱণ কৰিছিল। দামোদৰ দেৱৰ বিষয়ে আপোনালোকে জানে, তেওঁ এক শৰণ হৰিনাম ধৰ্মই প্ৰৱৰ্তন কৰিছিল। তেওঁ প্ৰথম অৱস্থাত চৰিত পুথিত থকা মতে গুৰুজনাই যেতিয়া ভাগৱত ব্যাখ্যা কৰি থাকে, তেওঁৰ পথৰ পৰা গৈ শ্ৰৱণ কৰে, ভিতৰলৈ সোমাই নাহে, কাৰণ পথাৰত কাম থাকে, খেতি নকৰিলে পৰিয়াল পোহপাল দিব নোৱাৰে। বহুদিন এনেকুৱা হোৱাৰ পাছত গুৰুজনাই এদিন তেওঁক মতাই আনিলে আৰু সুধিলে যে তুমি ইয়াত কথা নুশুনি পেলাই তালে ৰৈ থাকা, তাত বাটৰ পৰা শুনা, কাৰণটো কি? বোলে ইমান সময় মই দিব নোৱাৰোঁ, কিয়? মোৰ পৰিয়াল পোহপাল কৰিবৰ কাৰণে মই খেতি পথাৰৰ কাম কৰিব লাগে। সুধিছিল কিমান কৰা, আৰু তেতিয়া তেওঁ যেই কথা কৰাৰ কথা কৈছিল, বোলে তাৰ আধাটো কৰা, মই তোমাক সেই অন্নমুঠি আমাৰ পৰা দিম, আৰু তুমি শ্ৰৱণত মতি দিয়া। তাৰ পাছত তেওঁ শ্ৰৱণ কৰিবলৈ লয়। আধা মাটিয়ে পিছত তেওঁলোকৰ পৰিয়ালৰ কাৰণে যোৰা হ'ল, আৰু সেইজন দামোদৰ দেৱে
গুৰুজনাৰ মহাপুৰুষ মাধৱদেৱ আৰু দামোদৰদেৱ এই দুইজন তেওঁৰ প্ৰপন্ন শিষ্য আছিল। এই দামোদৰদেৱে পাছত ব্ৰহ্ম সংহতিৰ সৃষ্টি কৰিছে, পিছত তাত বৈদিকৰ কিছু কথাও তাত সোমোৱা হৈছে আৰু সেইমতে বৰ্তমান চলি আছে বহু সমাজ তেনেকৈয়ে। এই দামোদৰদেৱৰ বিষয়ে ইয়াত কৈছে যে আছিল শ্ৰী দামোদৰ মহাসন্ত, ভাগৱত শাস্ত্ৰ মাত্ৰ সদা শুনিলন্ত, পৰম কৰুণাময় প্ৰেমৰ মূৰ্তি, যাক দেখি পাপী সবু লভিল মুকুতি, ভকতিৰ হাত পাতিলন্ত কৃপা কৰি, তনু এৰি চলি গলা বৈকুণ্ঠ নগৰী। যিজনৰ দৰ্শন পাই পাপীও তৰিছিল, সেইজনেও ভকতিৰ হাত, ভকতিৰ বজাৰ পাতি শেষত শৰীৰ ত্যাগ কৰি বৈকুণ্ঠলৈ গমন কৰিলে। তান নিজ কিংকৰ পৰম সাধুচয়, ইদানিকো হৰিগুণ সত্ৰে প্ৰৱৰ্তয়, তাসম্বাৰ বচনক কৰি শিৰোগত, তৃতীয় স্কন্ধৰ পদ কৰিব বেকত। সেইজনৰে কিংকৰ হিচাপে কৈছে, তেওঁৰে শিষ্য হিচাপে গোপাল চৰণ দ্বিজে এই ভাগৱত ৰচনা কৰিব বিচাৰিছে। শ্ৰীমন্ত শংকৰ আদি সাধু সব যত, যদি পদ নিবন্ধিয়া আছৈ নানামত, তথাপিতো তাৰাৰ উচিষ্ট যেন পাওঁ, সাধু সমস্তৰ বাক্যে তাকেহে জোৰাওঁ। যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত আমি প্ৰথমে কৈছিলোঁ, তেওঁ আটাইকেইটা স্কন্ধ অনুবাদ কৰা নাই। প্ৰথম কৰিছে, দ্বিতীয় কৰিছে, তৃতীয়ৰ অনাদি পাতন চোৱা কৰিছে, আৰু ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন সাগৰ মন্থন, দশমৰ আদি চোৱা, একাদশ স্কন্ধ, দ্বাদশ স্কন্ধ এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছে। বাকীখিনি গোপাল চৰণ দি, জ্বলন্ত কণ্ডলী, অনিৰুদ্ধ দেৱ এওঁলোকে কৰা। ইয়াত সেইকাৰণে লিখিছে, হেন জানি সাধু সব এৰি মূৰ দুখ, হৰি যশ ৰস শুনি হুয়ুক সন্তোষ, ইটো মহাভাগৱত সৰ্ববেদ সাৰ, আৰু কোনো জনে অৰ্থ কহি পাৱে পাৰ। আমি প্ৰথমেই কৈছিলোঁ, সৰ্ববেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে, য়শ্বৰ ৰসামৃত তৃপ্তস্য নানন্যতৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক অনুবাদ কৰি থৈছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। সমস্ত বেদান্ত সাৰ ইটো ভাগৱত শাস্ত্ৰ, আৰু ইয়াতো কবিয়ে কৈছে ইটো মহাভাগৱত সৰ্ববেদ সাৰ, আৰু কোনোজনে অৰ্থ কহি পাৱে পাৰ। ইয়াৰ অৰ্থ কোনজনে কৰিব পাৰিব? তথাপিতো অন্তৰ্যামী তুমি কৃপাময়, যিমতে শিকোৱা তেনে কৰিব নিৰ্ণয়, পোষণ পক্ষীয়ে যেন বাক্য ভাষা কয়, বিচাৰত পুনু কিছু জ্ঞান তাক শুনি সৰ্বলোকে আনন্দ কৰে। পালন কৰা, ঘৰত পুহি থকা চৰায়ে যেনেকৈ কথা ক'বলৈ শিকে, যেনেকৈ ভাটৌ, মইনা ইত্যাদিবিলাক চৰাই ৰাখি আমি কথা ক'বলৈ শিকালে যেনেধৰণে শিকোৱা হয়, তেনেধৰণে তেওঁলোকে কথা উচ্চাৰণ কৰিব পাৰে, কিন্তু তাৰ তত্ত্ববিলাক গম নাপায়। যেনেকৈ এবাৰ এখন আশ্ৰমত এজন ঋষিয়ে কেইটামান ভাটৌ চৰাই পুহিছিল, আৰু চৰাইকেইটাক ক'বলৈ শিকালে যে আশ্ৰমৰ বাহিৰলৈ নাযাবি, আশ্ৰমৰ বাহিৰলৈ নাযাবি। চৰাইকেইটাই কোৱা আৰম্ভ কৰিলে, ক'ব পৰা হ'ল, আৰু মুখেৰে উচ্চাৰণ কৰে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, আশ্ৰমৰ বাহিৰলৈ নাযাবি। তাৰ পাছত চৰাইকেইটাক শিক্ষা দিলে, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি। ভাটৌকেইটাই মতা আৰম্ভ কৰিলে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি। তাৰ পাছত সিহঁতক শিক্ষা দিলে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি। তাত যদি চাউল থাকে, তাত যদি চাউল দেখ সেয়া নাখাবি। আৰু ভাটৌকেইটাই মাতিছে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি, তাত যদি চাউল দেখ সেয়া নাখাবি। কিন্তু এদিন মুখেৰে গাই আছে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, আৰু আটাইকেইটা আশ্ৰমৰ বাহিৰলৈ উৰি গৈ আছে। চিকাৰীৰ জাল এখন দেখিছে, মুখেৰে গাই আছে, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি, কিন্তু চাইছে। আৰু তাত চাউল দেখিছে, মুখেৰে গাই আছে, তাত যদি চাউল আছে সেয়া নাখাবি, কিন্তু খাবলৈ গ'ল, আৰু যাওঁতে চিকাৰীৰ জালত ফচিল। চিকাৰী আহি আটাইকেইটাক ধৰি বান্ধি যেতিয়া বেগত ভৰাই লৈ গৈছে, তেতিয়াও ভাটৌকেইটাই গাই গৈছে, কি বুলি? আশ্ৰমৰ বাহিৰলৈ নাযাবি, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি, তাত যদি চাউল থাকে সেয়া নাখাবি। তাৰমানে পোষণ পক্ষীয়ে যেনেকৈ বাক্য কয়, তাৰ তত্ত্বটো সিহঁতে বুজি সিমান নাপায়, যেনেকৈ শিকায় তেনেকৈ কয়। ইয়াত কবিয়ে কৈছে, বৰ সুন্দৰ উদাহৰণ দিছে এইটো।
পোষণ পক্ষীয়ে যেন বাক্য ভাষা কয়, তাক শুনি সৰ্বলোকে আনন্দ কৰয়। ভাটুৱে কথা ক'লে শুনি ভাল লাগে, কিন্তু বিচাৰত কোনো কিছু জ্ঞান নাহি তাত ভাটৌৰ একো জ্ঞান নাই। যেনেকৈ শিকাই দিছে তেনেকৈহে কৈছে। ইয়াত সেইটোৱে কৈছে, মোৰো সেহি পতন্তৰ কহিলোঁ সাক্ষাৎ। গোপাল চৰণ দিজ কবিয়ে লিখিছে, মোৰো একেই উদাহৰণ। মই নিজে একো নাজানো, ভগৱানে যেনেকৈ মোক শিকাইছে মই সেইমতেহে কৰিবলৈ চেষ্টা কৰিম। তাৰ পাছত লিখিছে, সিংহৰ আক্ৰান্ত দেখি মুখে কৰে তাই, গৰুৰক দেখি যেন পতংগ উৰাই। দেখি পদ পূৰ্বাপৰ সাধু সমস্তৰ, মোৰো জানা ভৈল আশা সেহি পতন্তৰ। কিন্তু যদি আকাশৰ অন্তক নাপায়, তভু শক্তি অনুৰূপে শতক উৰাই। বেলেগক দেখা দেখি আমিও সেইমতে কৰ্ম কৰিব বিচাৰোঁ। যেনেকৈ গৰুৰ ওপৰলৈ উৰা মাৰিলে বুলি এটা চৰায়ে যদি উৰিব বিচাৰে, তেতিয়াহ'লে সি নোৱাৰিব পাৰে। ঈগল যিমান ওপৰলৈ যাব পাৰিব সাধাৰণ চৰাই এটা, সিমান ওপৰলৈ নোৱাৰিব পাৰে, কিন্তু তেনেকৈ উৰা মাৰিবলৈ চেষ্টা কৰিছে। ইয়াত কৈছে মোৰো তেনেকুৱাই হৈছে। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ। কৃষ্ণ ৰাম, কিন্তু যদি আকাশৰ অন্তক নপায়, তভু শক্তি অনুৰূপে শতক উৰাই। হে ৰাম, সেহি মতে মই নিজ মতি অবগাই। কৰিবু পয়াৰ ভাষ্য টিকা অৰ্থ চাই। বৈষ্ণৱ সৰ্বৰ পাৱে কৰিয়া প্ৰণতি। গোপাল চৰণহীন দীনহীন শিশুমতি। নিজ গুৰু চৰণত কৰি নমস্কাৰ। ভাগৱত কথা চয় কৰিবু প্ৰচাৰ। কৃষ্ণৰ প্ৰসাদে ইটো কথা প্ৰচাৰো ক। শুনি সাধু সবে যেন দাসবু লে মুক। ইটো কথায়েহি মানে ৰহুক সাম্প্ৰত। ডাকি ৰাম বোলা মুখে সভাসদ যত। ৰাম প্ৰথমে স্কন্ধৰ সমস্তে অৰ্থ চয়। যেন মতে সৰ্বলোকে সুবোধে বুজয়। সিকাৰণে সংক্ষেপিক হিলাম হায়। শ্ৰীমন্ত শ্ৰীধৰ স্বামী গুৰু কৃপাময়। তৃতীয় স্কন্ধৰ ইটো
অধ্যায় সৰ্বনাম লক্ষণ নাইবুখ দায় ঈশ্বৰৰ ইচ্ছাতখু ভিত গুণ ছয় তাত হন্তে ব্ৰহ্মাণ্ডৰ ভৈলে ক উদৰ এৰামাকে স্বৰ্গ লক্ষণবু লয় সাধু জনে প্ৰথম অধ্যায় কথা শুনা সৰ্ব জনে কৃষ্ণ